এবাৰ সংসাৰত কেনা লাগিল যেতিয়া ভৱিষ্যতে একেলগ হ'লেও শান্তি নহয়। তাতকৈ দুয়োজনে মিউচুৱেলি ডিভ'ৰ্চ হোৱাই ভাল। আৰু আপোনালোকৰ যদি কিবা ক্ষতিপূৰণ দাবী কৰিবলগীয়া আছে তেখেতসকলৰ লগত কথা পাতক। তেখেতসকলে ক্ষতিপূৰণ দিবলৈ ৰাজি আছে। তাৰ মুখ লৈ ভয় হৈছিল, কিজানি তাৰ কথা মই সকলোৰে আগত কৈ দিওঁ। সেয়েহে মোক সেইখন ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ এইবোৰ পৰিকল্পনা। মোক মানসিকভাৱে ইমানেই অশান্তি দিলে যে সেই ঘৰখন এৰি আহিবলৈ মই বাধ্য হৈ গ'লোঁ। মোক ক্ষতিপূৰণ দিবই লাগিব, কিন্তু এই ক্ষতিপূৰণ মোক ৰাজফুকনে দিব লাগিব। আৰু ইয়াৰ সঠিক মূল্য সময়ত কোৰ্টে নিৰ্ধাৰণ কৰিব। কোন আহিছিল মা? শৰ্মানী। আণ্টি আকৌ কিয় আহিছিল? এজনীয়ে ঘৰখনৰ যিখিনি বদনাম কৰি থৈ গ'ল সেইবিলাককে বাহিৰত গম পাই খবৰ ল'বলৈ আহিছিল। চে বৰ লাজ পাইছোঁ দিয়া। এতিয়া চবেই নীৰৱৰ কথাকেই সোধা হৈছে। মিছাও মাতিব নোৱাৰি, সঁচা কথা ক'বলৈও সমস্যা। দেখিছানে এইজনীয়ে কিদৰে আমাক বিপদত পেলাই নিজে আনন্দত ঘূৰি ফুৰিছে। মোৰ আপোনাক বেলেগ এটা কথাহে ক'ব লগা আছিল। বহকচোন আপুনি। এই ফটোখন চাওক। ভুল ভাবিছ মাজনী। মই কি ভুল ভাবিলো মা? ৰাজফুকনক আন মানুহেতো বাদেই নিজৰ ঘৰখনৰ মানুহেও ভালকে চিনি নাপায়, আৰু এইবোৰ সকলোতো সিয়ে কৰি আছে। এখেতে ককায়েকৰ কথা শুনি মোক ভুল বুজিলে। ঠিক আছে, মই বাৰু ডিভ'ৰ্চ দিম, কিন্তু তাৰ আগতে এখেতৰ বিশ্বাসী ককায়েকজনৰ আচল চৰিত্ৰটো মই উদঙাই দিম। মাক দেউতাকে নিজৰ ডাঙৰ পুতেকক লৈ বৰ অহংকাৰ কৰে নহয়। এতিয়া জানক ডাঙৰ পুতেকৰ আচল কথা। তেওঁলোকে ভাবিছে যে মই আন কোনোবা মানুহৰ হাতত ধৰ্ষিতা হৈছিল, কিন্তু তেওঁলোকৰ ঘৰখনৰ এজন ব্যক্তিয়ে যে মোৰ জীৱনটো ধ্বংস কৰিছে সেইটো তেওঁলোকেও জানক। তাৰ পাছত কি হয় সেয়া মই চাব খুজিছোঁ। মই মোৰ ঘটনাটো লৈ ৰাজফুকনৰ বিৰুদ্ধে থানাত কেছ কৰিম। তাৰ শাস্তিৰ দাবী তুলিম। কেছ কৰিবি? হেৰি শুনকচোন, এজনী কি কৈ আছে? তাই হেনো ৰাজফুকনৰ বিৰুদ্ধে কেছ কৰিব। মই কেছ কৰিম বুলি সিদ্ধান্ত ল'লোৱেই যিহেতু কেছ কৰিমেই। ছোৱালীজনী বৰ ধুনীয়া। কোন হয়নো ময়ূৰী? মোৰ মাহী আইতাৰ ছোৱালী, দুলীয়াজানত থাকে। পচন্দ হৈছেনে আপোনাৰ? পচন্দৰ কথা ক'লা যে? স্বাস্থ্যই পাতিয়ে দেখাই শুনাই বৰ ধুনীয়া, বৰ মৰম লগা। নীৰৱৰ লগত মিলিবতো? নীৰৱৰ লগত? অতো। এতিয়াতো নীৰৱক ভাল ছোৱালী এজনী আমিয়ে চাই দিব লাগিব। তাৰ অৱস্থাটো দেখিছে নহয়, এনেকৈ আৰু তাক চাই থাকিব নোৱাৰি। তাই মোৰ মাহী আইতাৰ ছোৱালী। মই ক'লে নীৰৱলৈ বিয়া দিবলৈ তেওঁলোকে অমান্তি নকৰিব। এতিয়া আৰু থানালৈ গৈ সমস্যাবোৰ বঢ়াই ল'ব নালাগে। ইমান দিনৰ পুৰণি কথা এটা, এতিয়া আৰু থানালৈ গৈ কি হ'ব কচোন? কি? তোমালোকে মই ন্যায় পোৱাটো নিবিচাৰা? মোৰ মনত চলি থকা এই যুদ্ধখন শেষ হোৱাটো নিবিচাৰা? নহয় মাজনী, তেনেকুৱা কথা আপুনি। মাজনী, তেওঁলোক ডাঙৰ মানুহ, তেওঁলোকৰ লগত যুঁজি লাভ নাই। আমি তেওঁলোকক বলে নোৱাৰো। কিয় বলে নোৱাৰিম দেউতা? সি অন্যায় কৰিছে, পাপ কৰিছে, সি শাস্তি পাবই লাগিব। সি ডাঙৰ মানুহ বুলি তোমালোকে ইমান সহজতে হাৰ মানি ল'লা? আজি তাৰ নিচিনা চৰিত্ৰহীন মানুহ এটাই শাস্তি নোপোৱাকৈ আছে একমাত্ৰ তোমালোকৰ কাৰণে। নিজৰ ছোৱালীজনীৰ লগত এনেকুৱা এটা ঘটনা ঘটাৰ পাছত তোমালোকে সেই ঠাই এৰি গুচি আহিলা, অথচ সেই নৰপিশাচটোক এবাৰো শাস্তি দিয়া কথা নাভাবিলা।
আজিৰ পৰা 15 বছৰ আগতে যদি তোমালোকে এইবোৰ চিন্তা কৰিলাহেঁতেন আজি মই এইবোৰ ভাবিব লগা নহয় আজি পুনৰবাৰ মোক ইমান অপমান কৰিবলৈ সি সাহস নাপালেহেঁতেন এগৰাকী নাৰীক অসন্মান কৰাৰ আগতে বহুতবাৰ ভাবিলেহেঁতেন তাৰ পাছতো তোমালোকে কোৱা মই তাৰ বিৰুদ্ধে থিয় হ'ব নালাগে যুঁজিব নালাগে মই তোমালোকৰ পৰা এনেকুৱা এটা উত্তৰ আশা কৰা নাছিলোঁ চা মাজনী আমিও বিচাৰো দোষীয়ে শাস্তি পোৱাটো কিন্তু সেয়া আমাৰ পক্ষে কোনোমতেই সম্ভৱ নহয় যিমান যি কৰিলেও আমি তেওঁলোকৰ একো ক্ষতি কৰিব নোৱাৰোঁ দেউতাৰৰ অৱস্থাটোতো দেখিছই আমি কেনেকৈ তেওঁলোকৰ বিপক্ষে যুঁজিম কচোন তই বুজিবলৈ চেষ্টা কৰ মাজনী তোৰ গাত যি দাগ লাগিল যিমান যি কৰিলেও সেয়া আৰু কোনেও মুচিব নোৱাৰে মা তোমালোকে মোৰ যুদ্ধখনত লগ নিদিয়া নাই কিন্তু মোৰ মনোবল নাভাঙিবা এতিয়া মোৰ ওচৰত এটাই ৰাস্তা আছে আৰু তাৰ বাহিৰে একো নাই ৰাজ ফুকনক কেনেকৈ শাস্তি দিব লাগে সেয়া মই নাজানো কিন্তু মই বিচাৰো সি শাস্তি পাওক মই মোৰ অধিকাৰখিনিৰে যুঁজিম মই জানো সিহঁতৰ শক্তি আৰু ক্ষমতা আমাতকৈ বহুত গুণ বেছি কিন্তু মোৰ বিশ্বাস আছে যে পৃথিৱীত এতিয়াও ভাল মানুহ আছে যোনে মোক এই কামত সহায় কৰে তোমালোকে ৰাজ ফুকনৰ বিৰুদ্ধে থানাত FIR দিছিলানে দিছিলোঁ সেইকাৰণেতো পুলিচে আমাক লৈ গৈছিল তেনেহ'লে তোমালোকে তাতেই থাকি তাৰ বিৰুদ্ধে কেছটো নেখেলিলা কিয় যিখন থানাত কেছ দিছিল তেতিয়া ভাড়াপ্ৰাপ্ত বিষয়াজন কোন আছিল সেয়া উলিয়াব লাগিব কেছটো কিয় বন্ধ হ'ল সেয়া উলিয়াব লাগিব মুঠৰ ওপৰত গোটেই প্ৰমাণবোৰ গোটাই নোলোৱালৈকে আমি কেছটো ৰিঅ'পেন কৰাৰ কথা ভাবিবই নোৱাৰোঁ মা ছোৱালীজনী পচন্দ হৈছেতো পঢ়াই শুনাই তাই বৰ ভাল ছোৱালীজনী পচন্দ নোহোৱাটো নহয় পচন্দ হৈছে কিন্তু এতিয়াই নীৰৱৰ বিয়াৰ কথা ভবাটো উচিত নহ'ব নেকি কিয় মা মোৰ মতে তাৰ ডিভৰ্চৰ কথাটো ফাইনেল হৈ লওক তাকো কিছুদিন সময় দিব লাগিব সিবা আকৌ বিয়া পতা কথাটো সহজভাৱে লয় নে নলয় মোৰ মতে কিন্তু তাক বিয়া পাতি দিয়াটোৱে ভাল হ'ব অন্ততঃ সুখ দুখৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ লগৰী এজনী পাব বাৰু কিছুদিন থাকক তুমি আকৌ তেওঁলোকক কথা নিদিবা সময় আহক দেখা যাব হ'ব মা মা মোৰ তোমালোকক এটা প্ৰশ্ন সুধিব লগা আছে মোৰ যুদ্ধখনত তোমালোকে লগ নিদিয়া নালাগে কিন্তু এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে মোক দিবই লাগিব কি প্ৰশ্ন মোৰ লগত হোৱা ঘটনাটোৰ পাছত তোমালোকে ৰাজ ফুকনৰ বিৰুদ্ধে থানাত FIR দিছিলানে দিছিলোঁ সেইকাৰণেতো পুলিচে আমাক লৈ গৈছিল তেনেহ'লে তোমালোকে তাতেই থাকি তাৰ বিৰুদ্ধে কেছটো নেখেলিলা কিয় তাক এৰেষ্ট কৰাব লাগিছিল সেয়া নকৰি তোমালোক ইয়ালৈ গুচি আহিলা যে মাজনী আৰু যদি থানাত তোমালোকে FIR দিছিলা তেনেহ'লে কেছটো কি হ'ল তই দেখোন জানই
তোৰ আৰু মাইনীৰ ভৱিষ্যতটো গঢ়িবলৈ আমি ইয়ালৈ গুচি আহিছিলোঁ। তাত থকা হ'লে আমি তহঁতক এতিয়াৰ দৰে শিক্ষিত কৰি তুলিব নোৱাৰিলোহেঁতেন। সেইটো মোৰ প্ৰশ্ন নাছিল। তোমালোক ইয়ালৈ আহি ঠিকেই কৰিলা, কিন্তু ইয়ালৈ অহাটো তোমালোকৰ প্ৰথম কাম নাছিল। তোমালোকৰ প্ৰথম কাম আছিল মোৰ লগত অন্যায় কৰা মানুহটোক শাস্তি দিয়া। মানুহটোক শাস্তি দিয়াৰ পৰিৱৰ্তে তোমালোকে মনে মনে থাকিলা যে। ইমানবোৰ দুখ নিজৰ মাজত ৰাখি নিজৰে ছোৱালীজনীক ন্যায় দিয়াৰ কাৰণে তোমালোকে এবাৰো মাত মাতিব নোৱাৰিলা কিয়? মোৰ লগত যি হৈছিল তাৰ বিৰুদ্ধে তোমালোকে মাত মাতিব লাগিছিল। কোনোবা এজনটো আদৰ্শৱান মানুহ ওলালে হয় যিয়ে তোমালোকক এই কামত সহায় কৰিলেহেঁতেন। কিহৰ ভয়ত, কাৰ হেঁচাত তোমালোকে মাত নামাতিলা? এতিয়া মোৰ বিষয়ে চিন্তা কৰিছোঁ বুলি, মোৰ দায়িত্ব লৈছোঁ বুলি তোমালোকে চিঞৰি থাকি লাভ নাই। যি সময়ত তোমালোকে মাক দেউতাকৰ আচল কৰ্তব্য পালন কৰিব লাগিছিল সেইটো সময়তো তোমালোকে একোৱেই নকৰিলা। মোৰ লগত এনেকুৱা এটা ঘটনা ঘটাৰ পাছত তোমালোকে পেপাৰত দিব লাগিছিল, কেছ কৰিব লাগিছিল। ক'তা তোমালোকেতো একোৱেই নকৰিলা। কি ভিত্তিত মই এতিয়া কম যে ৰাজ ফুকনে মোৰ লগত? কি প্ৰমাণ আছে? কিহৰ ভিত্তিত এতিয়া মই ৰাজ ফুকনক তাৰ অপৰাধৰ শাস্তি দিয়াম? কোৱা দেউতা, কোৱা মা। কি ৰাজ ফুকনে বাৰ লগত? অদিতি এতিয়া ৰাজ ফুকনৰ ওপৰত কেছ দিব? অদিতিৰ সাহসটো দেখি মোৰ ভাল লাগিছে, কিন্তু সাহস দেখালে নহ'ব, সমস্যা আছে। সমস্যা? পুৰণি কেছ, কমেও 15 বছৰমান আগৰ। আমি এবাৰ শিলঘাট যাব লাগিব। যিখন থানাত কেছ দিছিল তেতিয়া ভাড়াপ্ৰাপ্ত বিষয়াজন কোন আছিল সেয়া উলিয়াব লাগিব। কেছটো কিয় বন্ধ হ'ল সেয়া উলিয়াব লাগিব। মুঠৰ ওপৰত গোটেই প্ৰমাণবোৰ গোটাই নোলোৱালৈকে আমি কেছটো ৰিঅ'পেন কৰাৰ কথা ভাবিবই নোৱাৰোঁ। বুজিছোঁ। অদিতিয়ে মাক দেউতাকৰ লগতো কথা পাতিছে, কিন্তু খুৰা খুৰীয়ে বা কি কয়। মোৰ মতে আমি যদি সকলোৱে ভালকৈ লাগোঁ কিবা এটা ৰিজাল্ট ওলাব, মোৰ বিশ্বাস আছে। মোক সঁচা কথাটো কোৱা, FIR-খন কিয় উঠালা? মই দেখোন তোক বাৰে বাৰে FIR-খন মই উঠোৱা নাই। 15 লাখ টকাৰ আশাত মাৰে FIR-খন উঠোৱাইছিল। কি? মই বুজি পোৱা নাই, ৰাজ ফুকনে এনেকুৱা কাম কৰিলে, বা আকৌ সেইখন ঘৰৰে বোৱাৰী। বুজি পাবলৈ কিটো আছে? অভিনৱ ফুকন সেইটো সময়ত সেই সমষ্টিৰ সাংসদ আছিল। তেওঁৰ পুতেক তালৈ যাওঁতে সেই ঘটনাটো ঘটিছিল। কিন্তু সেইজন যে ৰাজ ফুকন সেইটোতো আমি কেতিয়াও জনা নাছিলোঁ। নীৰৱ যে ৰাজৰে ভায়েক সেইটোও আমি জনা নাছিলোঁ। এতিয়াহে কথাবোৰ পোহৰলৈ আহিছে। কিন্তু বাৰ লগত ইমান এটা ডাঙৰ ঘটনা হোৱাৰ পাছত তোমালোকে থানাত কমপ্লেইন নকৰাৰ কাৰণটো কি? FIR দিছিলোঁ, কিন্তু পিছত উঠাই ল'লোঁ। কিয় মা? কি হ'ল, একো নোকোৱা হ'লা যে? কোৱা, FIR-খন কিয় উঠাই ল'লা? নে মোৰ লগত
হোৱা ঘটনাটো তোমালোকে সহজ ভাবে ল'লা কোৱা মা একো নোকোৱা কিয় দেউতা আচলতে মাজনী শুনচোন তই এতিয়া এইবিলাক কথা বাদ দেচোন এইবিলাক কথা ভাবি থাকিলে নহয় কিবা এটা ৰহস্য নিশ্চয় আছে তোমালোকে এতিয়া এইবোৰ কথাৰ পৰা ফালৰি কাটিব নোৱাৰা মা মোক সঁচা কথাটো কোৱা FIR-খন কিয় উঠালা মই দেখোন তোক বাৰে বাৰে FIR-খন মই উঠোৱা নাই 15 লাখ টকাৰ আশাত মাৰে FIR-খন উঠোৱাইছিল কি কেৱল 15 লাখ টকাৰ কাৰণে তোমালোকে মোৰ মান সন্মান সকলো বিক্ৰী কৰি দিলা এতিয়া বুজিলোঁ সেইবাবে ইমান দিনে দোষী ৰাজ ফুকনক তোমালোকে বিচাৰি উলিয়াবলৈ চেষ্টা নকৰিলা ছোৱালীজনীৰ জীৱনটোতকৈ 15 লাখ টকা ডাঙৰ হ'ল জানি বুজি জ্বলা জুই একুৰাৰ মাজলৈ মোক ঠেলি দি ৰং চালা মোৰ মা হৈ তুমি মোৰ লগত এনে কাম কিয় কৰিলা মা কিয় ভালকৈ একো নজনাকৈ কথাবোৰ বেলেগ দিশেৰে নিনিবি আহি